নমস্কাৰ জীৱনী কিচেনৰ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি একেবাৰে দোকানৰ পৰাই ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি যিহেতু গণেশ পূজা, সেইটো কাৰণে এতিয়া সেৱা কৰিব যাম বুলি ভাবিছোঁ। আৰু এইকেইদিন মোৰ একেবাৰে গা ভাল নাই, ডিঙি বিষ, কঁকালৰ বিষ, পূৰা ডক্তৰত দেখাই আছোঁ, ডক্তৰৰ চিকিৎসা কৰি আছোঁ। সেইটো কাৰণে অকণমান খোৱা বোৱাও বাছি খাই আছোঁ, অকল বইল খাইছোঁ, টেঙা মাছ মাংস একো খোৱা নাই। সেইটোৰ কাৰণে মুখবাং ভিডিঅ' কৰা নাই। সেয়ে ভাবিলোঁ আৰু আজিৰ পৰা কেইদিনমান পূৰা এমাহলৈকে খাব মানা কৰিছে, এমাহলৈকে মানে ব্লকে বনাম বুলি ভাবিছোঁ। সেই গতিকে আজি দোকানৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। আৰু ইফালে একেবাৰে দাদাই দোকান খুলি আছে। দাদাৰ দোকানত সৰু চাকি এগছ মানে পূজা মণ্ডপত আৰু গণেশ বাবাৰ মণ্ডপত জ্বলাবলৈ মানে পূজাত আৰু সৰু চাকি এগছ ল'বলৈ আহিলোঁ। আৰু ইমান ধুনীয়া ধুনীয়া গণেশ মূৰ্তিবোৰ ৰাখিছে, ইমান কিউট, মৰম লগা, ইমান ধুনীয়া ধুনীয়া। দাদা চাকি এটা দিব দেই, সৰু মিডিয়ামটো হ'লেও হ'ব, ফুল লগাটো হ'লেও হ'ব। ইফালে ধুনীয়াকৈ দাদাৰ দোকানত আহি গ'লোঁ চাকি এগছ ল'বলৈ। আৰু ঘিউ, সূতা, বনতি, ধূপকাঠি নিজৰ দোকানতে আছে, অকল চাকিটোৱে লাগে, সেইকাৰণে চাকিটোকে ল'বলৈ আহিলোঁ। এতিয়া লৈ মেলি মানে গণেশ মন্দিৰত সোমাম আৰু আমাৰ মন্দিৰত সোমাই মেলি ধুনীয়াকৈ পূজা কৰিম। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু, কিমানখিনি পাৰিম ক'ব নোৱাৰোঁ, কেমেৰা ধৰি দিয়াও মানুহ নাই, আৰু যিমানখিনি পাৰোঁ ইমানখিনি অলপ দেখাবলৈ চেষ্টা কৰিম। আৰু এনেকুৱা কিমান কৈছে? 10 টকা। ভালেই আছে। মই খুচুৰা 10 টকা এটা লৈয়ে আহিছোঁ। এইটো লওক দাদা, মোৰ যাত্ৰা ভাল হ'ব দেই, দিনটো ভালে যাব। যাওঁ দাদা দেই, এই দাদাৰ পৰাই মই কিবা মানে পূজাৰ বস্তু লাগিলে ইয়াতে আহি লৈ যাওঁ আৰু ইফালে আহি গ'লোঁ হোটেলত পূজাৰ কাৰণে মিঠাই ল'বলৈ, গণেশ পূজাৰ কাৰণে মানে মন্দিৰলৈ যাম। ইফালে দাদা 5 বিধ মিঠাই বান্ধি দিয়কচোন, কি কি ধৰণৰ পায়। ইফালে ভাইটি ইমান ধুনীয়াকৈ বহি আছে। ইফালে আমাৰ মালিকৰ খবৰ কেনেকুৱা, ভালে চলি আছেনে? বহুত ধুনীয়াকৈ চলি আছে ন, বহুত ভাল লাগিছে। বান্ধি দিয়াচোন ভাইটি, বান্ধি আছে ন। 5 বিধ আৰু মিঠাই, আৰু যিকোনো মিঠাই আৰু ধুনীয়াকৈ হোটেলত মিঠাই চিঠাই লৈ ল'লোঁ। এতিয়া মন্দিৰলৈ যাওঁ। আৰু দোকানৰ পৰা অহাৰ কাৰণে এনেকৈ আহিছোঁ, মেখেলা চাদৰ পিন্ধি অহা নাই, যিহেতু দোকানত আলু পিঁয়াজ চুব লাগিব, বহুত লেতেৰা হয়নে নহয় মালিক? সেইটোৱে, আৰু মনটো চফা হ'লেই হ'ল, আৰু পিন্ধা উৰাৰ লগতনো কি আছে। আৰু এইফালে ধুনীয়াকৈ আহি পালোঁ মন্দিৰলৈ, আহি পাই ধুনীয়াকৈ চাকি তাকি জ্বলাই ল'লোঁ, যিহেতু কেমেৰা ধৰি দিয়া মানুহ নাই, সেইটো কাৰণে বৰ অসুবিধা। ইফালে চবেই এনেকৈ সেৱা চেৱা কৰি আছে। এইফালে পূজা মণ্ডপটো চাৰিওফালে ধুনীয়াকৈ অকণমান দেখাই দিছোঁ। ৰাতিপুৱা বহুত মানুহ ভিৰ আছিলে, এতিয়া মই দুপৰীয়া আহিছোঁ, অলপ কম হৈছে। এতিয়া লাহে লাহে কৰি সেৱা কৰি লওঁ। আৰু তোমালোকে প্ৰসাদী দিছা? দিয়া দে, ভাল লাগিছে দে, ধুনীয়াকৈ দিবা। আৰু আহি গ'লোঁ মন্দিৰলৈ। ইফালে বাইদেউ কি খিচিৰি বনাবলৈ কৰিছে? ইমান ধুনীয়াকৈ আলু কাটি আছে খিচিৰি বনাবলৈ। ভিতৰত খিচিৰি বনি আছে ন? ভোগ লগাব পূজা। এইফালে পূজা দি আছে, ময়ো আহি গ'লোঁ, সেৱা কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। অলপমান ধৰি দি আছোঁ, ইয়াতে আছিলে হেৰি কাপোৰ ক'ত থলোঁ জানো, এইটো লোৱা কাগজখন চফা। মাছ চাব আহিছিলোঁ। ইফালে বজাৰলৈ আহি গ'লোঁ লোকেল মাছ বিচাৰি। অলপ সৰু আছে ন, মাছখিনিকে চাই লওঁ কেনেকৈ হ'ব। ভাল, বহুত ধুনীয়া ধুনীয়া মাছ ওলাইছে।
চব মাছ ল'বলৈ লাগি আছে কুচিয়া আছে নেকি ইয়াত ডাঙৰ কুচিয়া কিমান ডাঙৰ চাওঁ কেইডাল আছে ডাঙৰ শল মাছ এটা জাপ মাৰিলে মাছখিনি দিয়কচোন কুচিয়াটোকে আধা কেজিমান দিয়ক এই ডাঙৰ শল মাছ এটা জাপ মাৰি গ'ল ইমানে ভাল আৰু বগৰী চাপৰি মাছকেইটা লোকেল মাছ হয় নহয় ফিচাৰীত পোহা নহয় দিয়ক এই কুচিয়াটোৰ পৰা আধা কেজিমান দিয়ক ইমান ধুনীয়া ধুনীয়া চব্জি ওলাইছে কলমলাই শাকো ওলালে আৰু ইফালে ধুনীয়াকৈ শিঙি আৰু মাগুৰ মাছ লৈ ল'লোঁ আধা কেজিমান এতিয়া যাওঁগৈ কি কি ভাল ভাল চব্জি ওলাই চাওঁ ধুনীয়াকৈ ইছৰাম এনেকৈ কৰিব নাপায় নহয় এই বাইদেউৰ পৰা বোলে কোনোবা মানুহ এজনে 3 কেজি মাছ লৈ পইচা নিদিয়াকৈ গুচি গ'ল ন ইমান কষ্টৰ টকা এনেকৈ কৰিব নাপায় নহয় চিনি নাপায় নেকি মানুহজনক ভালকৈ নেচালে এই কেইদিন খাবনো এনেকৈ লোকক ঠগি এই শুকান মাছ লৈছিলে কেনেকৈ ইফালে গণ্ডগোল হৈ আছে ইফালে এজনী বাইদেউৰ পৰা 3 কেজি মাছ লৈ গৈ এজনে বোলে পইচা নিদিলে এইফালে আকৌ মোক এইজনে কি কৰিলে মাগুৰ মাছ আধা কেজি জুখি পিনি মনে মনে থৈ দিছে তাৰপিছত কুচিয়া আধা কেজি জুখি পিনি দিছে হাতত আৰু মাগুৰ মাছটো যে জুখি মনে মনে থৈ দিছে মইতো গম নাপাওঁ পিছত মানে পইচাৰ গণ্ডগোল হওঁতে ক'বলৈ আহোঁতে গম পাইছোঁ ইফালে মানে ধুনীয়াকৈ মাগুৰ মাছ আধা কেজিও জুখি থৈ দিলে আৰু এতিয়া লৈ ল'লোঁ এতিয়া কিমান দিবগৈ লাগিব অঁ 300 টকা আৰু 300 দিব লাগিব হে অঁ অঁ বা ইফালে ইমান ধুনীয়া ধুনীয়া ৰঙালাও এক গাড়ী আহিছে ঐ ৰঙালাও এক গাড়ী কেনেকৈ দিছে ৰঙালাওবোৰ কোনটো 20 টকীয়াটো চাওঁচোন আইও ইমান ধুনীয়া ধুনীয়া ৰঙালাওখিনি ডাঙৰ ডাঙৰ 20 টকাত সস্তাতে দি আছে ন কাৰ কাৰ ল'ব মন আছে আহি লৈ লওক একেবাৰে আইতাহেঁতিয়ে আমাৰ অভিমানখন চাই পিনি বোলে বহুত দুখ লাগিলে বোলে আৰু ভালো লাগিলে সেই গতিকে বোলে সিহঁতেও উঠিব বোলে একদম ভিডিঅ'ত সিহঁতেও কওকচোন ফিল্ম কৰিব অঁ সিহঁতেও ভিডিঅ'ত উঠিব বোলে সেই গতিকে গোটেই কেইজনীকে উঠাইছোঁ দেই মোৰ চেনেলটোত মানে মোৰ ভিডিঅ'ত আপোনালোকে সোমাই থাকিব আৰু কেতিয়াবা বোলে মৰিলেও চাব পাব বুলি কৈছে হয়নে অঁ ভাল পাইছে ন উঠাম সঁচাকৈ উঠাম বেয়া নাপায়তো এই গোটেইকেইটাই মোৰ লগৰীয়া আছিলে আগৰ চব্জি বেচা এইকেইটা গোটেইকেইটাই বোলে সিহঁতক ভিডিঅ' ল'ব লাগে বোলে হয়নে এতিয়া ভাল পাইছেতো অঁ ধুনীয়াকৈ ল'লোঁ আৰু ওলাব আৰু দেই এই দুজনীমান থাকিলে হাই দিছে আৰু খুব ভাল পাইছে এইকেইটা মোৰ বান্ধৱী মাৰ বয়সৰ তথাপি আৰু আমি লগৰীয়া নিচিনাই লগ ধৰোঁ হৈছে আৰু উঠাই দিছোঁ দেই অঁ অঁ এইফালে ধুনীয়াকৈ মাৰচাং শাক লৈ ল'লোঁ কুচিয়াৰ লগত খাবলৈ ৰঙালাও চঙালাও কিবা কিবি লোৱা হৈ গ'ল আৰু কলডিল ৰঙালাও কিন্তু মাৰচাংটো পোৱা নাছিলে ইয়াতে পালোঁ এমুঠা লৈ লৈছোঁ ধুনীয়াকৈ মানে কুচিয়াৰ লগত জাল বনাই খাম একদম বজাৰ চজাৰ কৰি টমটম এখনতে এনেকৈ গৈ আছোঁগৈ আৰু ঘৰলৈ বজাৰ চজাৰ কৰি হৈ গ'ল এতিয়া মানে ঘৰলৈ বুলি গৈ আছোঁগৈ আৰু বৰ কষ্ট গৰম আমাৰ ৰাস্তাবোৰো বেয়া আহি দেখিছোঁ পুৰা আমাৰ আদি শুনিছোঁ সিহঁতি খেলি আছে কি খেলিছা মই গুণ্ডা বুলি কোৱা শুনিলোঁ কি বুলি খেলিছা গোটেই গাড়ীখিনি ভাঙিয়ে দিব এনেকৈ অঁ খেলনা খেলিছে বচাও বচাও আমাৰ আদি অঞ্চল কেনেকৈ খেলিছে বচাও 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 কেলে বচাব লাগে আদি কচোন বচাও বচাও ধুনু কেলে বচাব লাগে কোৱাচোন
কৈছোন আমাৰ আদিক চাওকচোন আমাৰ আদি কি লিখিছে থ্ৰী লিখিছে নে গালত কি লিখিছে চাওঁ চাওঁ আদি ইফালে আহাচোন ইফালে আনিলোঁ বজাৰৰ পৰা ৰঙালাও ইয়াত আছে কুন্দুলি তাৰপিছত ইফালে আছে ঢেকীয়া ইফালে আছে মাৰচাং ইফালে আছে অমিতা তাৰপিছত আছে ভন ধনিয়া তাৰপিছত আছে হালধি তাৰপিছত আছে ইফালে মাগুৰ মাছ আৰু কুচিয়া মাছ মাগুৰ মাছ আৰু কুচিয়া মাছ আনিলোঁ ইয়াত জীয়াই থলোঁ বাল্টিঙত ঢালি দিছোঁ জীয়াই থৈছোঁ এনেকৈ মাগুৰ মাছ আৰু কুচিয়া আৰু পাহি অঁ ৰঙালাও আনিছোঁ কেলে ৰঙালাও কিমান খাবলৈ টেষ্টি তই নেজান তোৰ ভাল নালাগে ৰঙালাও আৰু এই মাগুৰ মাছটো লগত মেচকা টেঙা দি দিলে কিমান মজা এতিয়া মেচকা টেঙা এমুঠা আনিছিলোঁ ভৰালে নেকি মেচকা টেঙাটো ইফালে মেচকা টেঙা মাগুৰ মাছ আৰু ৰঙালাও লগতে অমিতা দি পিনি বনালে কিমান টেষ্টি হ'ব মানে একদম পাহিয়ে বোলে নেখাওঁ বুলিয়ে কৈছে নহয় ৰঙালাওৱে আৰু মেচকা টেঙাটো অমিতা দি পিনি ধুনীয়াকৈ যদি মাগুৰ মাছটোৰ লগত জালুক চালুক দি কণ জলকীয়া থেতেলিয়াই দিলে আৰু কিমান টেষ্টি হয় খাবলৈ আৰু আমাৰ পাহিয়ে কি কয় একেবাৰে বেয়া পাওঁ বোলে তাৰ বেয়া পোৱা বস্তুকেইটাই আনিছোঁ বোলে একেবাৰে খাবলৈ মন নাই বুলি কৈছে ইমান ভাল বস্তুবোৰকো ইফালে আৰু কুচিয়াৰ লগত খাবলৈ মাৰচাং আনিছোঁ এয়া আপোনালোকে খাই নাখায় মাৰচাং শাক ক'বচোন আৰু অসমীয়াত কি কয় মই নেজানো মানে ইয়াৰ নামটো আমি মাৰচাং বুলি কওঁ কুচিয়াৰ লগত ধুনীয়াকৈ জাল দি পিনি মাৰচাঙৰ লগত খালে আৰু গা বিষবোৰ কিবা কিবি ভাল হয় বোলে জাল খালে সেইটোৰ কাৰণে মানে প্ৰায় মাজে সময়ে আমি খাই থাকোঁ আৰু জাল আপোনালোকেও কেতিয়াবা খাই চাবচোন বহুত খাই ভাল লাগে বজাৰত বজাৰ কৰি থাকোঁতে মানে মোৰ আগৰ লগৰীয়া চব্জি বেপাৰীয়ে হয় মানে মাহঁতৰ বয়সৰে তথাপি আমি বান্ধৱী নিচিনাই আৰু খুব লগ ধৰোঁ আৰু খুব ভাল পাওঁ আৰু সিদিনাখন কৈছে সিদিনাখন অভিমানটো চালে বোলে চাই মানে এই পগলাটোক মই 10 টকা এটা দিয়াটো খুব ভাল লাগিলে বোলে সেইটোকে মানে কৈ কিনি আজি কি কৈছে আমাকো অকণমান ভিডিঅ' উঠাই থওঁচোন বোলো তোৰ চেনেলতে আমি উঠোঁ বোলো কেতিয়াবা আমি মৰি গ'লেও চিনকৈ থাকিব তেনেকৈ কোৱাৰ কাৰণে মই গোটেই কেইজনীকে মানে অলপ উঠাইছোঁ কিন্তু ভালকৈ উঠিছেনে নাই আৰু ক'ব পৰা নাই আৰু বজাৰতে মানে ভিডিঅ'টো লৈ আহিছোঁ এতিয়া মানে বজাৰতে ভিডিঅ' কৰি আনিলোঁ আৰু এতিয়া ঘৰলৈ আহি পাইছোঁ আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে এনেকৈ মৰম দি যাব আপোনালোকৰ মৰম পালে আশীৰ্বাদ পালে আমিও আগুৱাই যাবলৈ মানে পাৰিম আৰু আপোনালোকৰ সহায় প্ৰয়োজন আপোনালোকৰ সহায় নেপালে আমি মানে এখোজো আগুৱাই যাব নোৱাৰিম সেই গতিকে আৰু নিজৰে পৰিয়ালৰ মানুহ বুলি ভাবি আৰু মানে ভগৱানৰ নাম লৈছোঁ আৰু আশীৰ্বাদ কৰি আপোনালোকে যাতে মোকো আগুৱাই নিবলৈ চেষ্টা কৰে যেন এই বুঢ়ী বয়সত ময়ো আপোনালোকৰ মৰম পাই যে জীয়াই থাকিব পৰাকৈ আৰু আজিলৈ বাই বাই